ফল মূলৰ বাগানখন চাওকচোন, ইয়াতে চব ফল মূলে আছে আৰু ইয়াত ধুনীয়াকৈ পৰিষ্কাৰ পৰিপাটি কৰি ৰাখে আৰু চাফা কৰে। বগৰী ফুলি আছে মানে ডাঙৰ বগৰীটো নাৰিকল কুল গছ। তাৰপিছত ইফালে আছে ডালিম লাগি আছে, খাওঁ লাগিছে হে। ডালিম লাগি আছে, ভাল নহয় ডালিমৰ জাতটো ভাল নহয়। ভাল নহয় ভাল নহয়। গাপ গাছ দিছে। গাপ গাছ মানে কি হয়? এপলটো দিছে, ভেলভেট এপল দিছে। এতিয়াও গাপ গাছে হয়, এইটো কিবা বেলেগ ভেলভেট এপল দিছে। ৰবাব কিমান লাগি আছে, ছিঙি লৈ যাওঁ নেকি এটা খাওঁ। চাওকচোন এনে কালি যাম ক'লা যাম। তাৰপিছত এলাচ গাছ, মানে এলাচ বুলি কয় ন বেংগলীত, মানে হেৰি হয় ৰবাব টেঙা ইলাচি গছ মই আগতে দেখা নাই কিন্তু দেই। ইলাচি কলকাতাত এয়া ৰবাব টেঙা চবেই পোৱা যায়তো ইয়াতে। বাতাবি দিম সেই ৰবাব টেঙা কি ধুনীয়া লাগি আছে, খাওঁ লাগিছে হে। দেখা পাই বাতাবি চাওক, খাওঁ লাগিছে। এইটো বাটাৰী ল'ব হে, বাতাবি ল'ব। মা সফিৰাম মজা, চিঙি আনি খাওঁ নেকি? আমাৰ দৰঙৰ সফিৰাম মধুৰিআম। ইয়াতে কি কয়? ইয়াতে হেৰি পিয়াৰা। ইয়াতে পিয়াৰাৰে চাওক কি ধুনীয়াকৈ লাগি আছে। চব গছে আছে চাওকচোন। আমো লাগিছে নেকি? সেইটো আমটো সৰু আম লাগিছে। আম নহয়, এইটো কি সবেদা লাগছে। তোমাৰ চিকু এইটো সবেদা চাওক, এইটো দেখিছেনে? আৰু লাগি আছে বাৰু ওপৰত, ওপৰত ফুলিছে, বহু ফুলিছে আৰু ভিতৰৰ ফালে লাগি আছে। চাওকচোন, ইক' পাৰ্কখনত নোহোৱা বস্তু একো নাই তাৰমানে, চাবলগীয়া বহুত হয়। আৰু তাৰমানে আহিলে এদিনত শেষ কৰিব নোৱাৰি আৰু। মই আগতে এদিন আহিলোঁ, তাৰপিছত আজি এদিন আহিলোঁ, আজিতো এতিয়া আৰু 2টা গেট সোমাব থাকিবই। এইটো সফিৰা চাওক, চব লাগিছে। এইটো দেশী পিয়াৰা। চাওকচোন ক'লা এইকেইটা কিন্তু। এইটো কি তেজপাত চোৱা না, তেজপাত লৈ যাওঁ নেকি? ঘৰত আঞ্জাত দিব লাগে তেজপাত। এইটো জামৰুল গাছ, এডাল জামৰুল গাছ চাওকচোন কি ডাঙৰ জামৰুল গাছ। এফালে ফুলৰ বাগান, এফালে ফল মূলৰ বাগান। লাগি আছে জামৰুল গাছ। এইটো বেংগলত বহুত দেখিছে। এইটো চাওক লাগি আছেতো, লাগি আছে বহুত লাগিছে। বহু লাগিছে তো চাওক, একদম ধুনীয়া। মন্দিৰৰ এটা ৰিলচ বনাই দিছে আৰু কিমান সৰি আছে তলত চাওকচোন। তলত বহুত সৰিছে তো, খাব পাৰিলোঁ হয়। চাওকচোন তলত কিমান সৰি আছে। কেনেকুৱা আনিবা আকৌ? এডালো জামুৰি আছে। হা দাম হয় আনিব নোৱাৰা এই মাৰ্কেটত এই বহুত দাম হয়। কিমান এলেকাৰ বহু এলেকাৰ আম লাগি আছে। আম ইয়াতে কি হেৰি আম এতিয়া পকি গ'ল, আকৌ লাগিছে চা। ইয়াতে সেনেকুৱাই আন চিজনত আম পোৱা যায়। আন চিজন সৰু হৈ আছে, এইখিনি আন চিজনত ওলাব। ইয়াতে তাৰমানে 12 মাহে আম পোৱা যায়। এতিয়া পপিকাহঁতৰ ৰুমৰ সন্মুখতো মই দেখিলোঁ এডাল আম এতিয়া লাগিছে। আৰু এতিয়া ইয়াতে কেঁচা আমো ওলাইছে তো, 12 মাহে আম লাগে। কিছু আম পকি গ'ল আৰু ইয়াৰ আমখিনি বহুত ভাল টেষ্টি। আৰু আমাৰ যেনেকৈ আমত পকা থাকে ইয়াতে পকা নাই, আৰু গোটেইখিনি ভাল আম। আৰু দামো কম ন, 30 টকা 40 টকা সেইৰকম আম পোৱা যায়। আম লাগিছে তেতিয়া ফুলিও আছে। আৰু চাৰিওফালে হাৱা মা আকৌ আহি পালোঁ আমি। ভাল লাগিল দেই, কি ক'বা, পুৰা এনজয় কৰিলোঁ। ধুনীয়া একদম ফুলেৰে ভৰা চাওকচোন। মা ধুনীয়া লাগিছে কিন্তু।
ফুল চাচোন ফুল 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 চাৰি কিন্তু কিবা হেৰি 4 নম্বৰ গেটত ইমান হেৰি নাইতো ইমান ফুল নাইতো জানানে 4 নম্বৰ গেটত 2 নম্বৰ গেট বহুত ভাল লাগে এই 2 নম্বৰ গেটখন আৰু অকণমান আধা ঘণ্টামান পিছত এই লেকটোৰ পৰা ধুনীয়া বতাহ আহিব বহুতখিনি বস্তু দেখিলে এইটো মোক ধুনীয়া বাতি দিছে পম্পীবাই চাওকচোন এয়া চিনাবাতিয়া বাতিটো ধুনীয়া মোক দিছে তাৰপিছত এয়া কালি যে কেক বনাইছিলোঁ কেক দিছে 3টা 2টা দিছে 5টা মোৰ কেক 5টা দিছে মোক তাৰপিছত হালধি দিছে হালধি মোক চাবোন বনাবৰ বাবে দিছে হালধি তাৰপিছত মেইন গুড়া সান্দহ দিছে আমাৰ দৰঙত যিহেতু প্ৰচলিত গুড়া সান্দহ চাওক এই দিছে মোক তাৰপিছত দিলে এয়া পিঠা বনাইছিল পম্পীবাই ধুনীয়া এই পিঠা দিছে মোক ধুনীয়া পিঠা আৰু এয়া দিছে তাৰপিছত এয়া পম্পীবাই ধুনীয়া তেতেলী মিঠা বনাইছিল চাওকচোন জেলি এয়া দি খেদাইছে আৰু মোক কেইটামান এনেকুৱা পলিথিন দিছে এই পলিথিনবোৰ মোক লগা আছিল অতি প্ৰয়োজনীয় মই ইয়াতে বাৰু পোৱা নাছিলোঁ তাৰপিছত পম্পীবাই মোক দি খেদাইছে পলিথিনবোৰ আৰু এটা বহুত ধুনীয়া বস্তু দিছে পম্পীবাই কি দিছে এয়া এল'ভেৰা মোৰ মেইন বস্তু হ'ল এয়া এল'ভেৰা চাওক পম্পীবাই দিছে তাৰপিছত কেইজোপা দিছে 3জোপা চাওকচোন 3জোপা এল'ভেৰা দিছে বহুত ফেভাৰেট এই এল'ভেৰাটো মই এতিয়া টাবত অলপ পম্পীবাই টাবো দি খেদাইছে মোক সকলোখিনি দিছে টাব চাওক এল'ভেৰা চাওক পম্পীবাই বহুত বহুত ধন্যবাদ মোক ইমানখিনি বস্তু দিয়াৰ বাবে চাওক কালি এটা কঁঠাল আনিছিলোঁ কঁঠালটো বেছি ডাঙৰ নাছিল আৰু কঁঠালটো লৈছিল 20 টকা আৰু হাঁহি উঠা কথাটো হ'ল কঁঠালটো যেতিয়া ভাঙিলোঁ ইয়াতে মাত্ৰ 4 কোঁ কঁঠাল পাইছোঁ আৰু কঁঠালটোৰ দাম যিহেতু 20 টকা আছিল গতিকে একো কঁঠালৰ দাম আমাৰ 5 টকা 5 টকীয়া কোঁ খাই পাইছা কেতিয়াবা 5 টকীয়া হয় আৰু ইণ্টাৰেষ্টিং কথা আমি কঁঠালৰ ফটো সৰু সৰু বুলি ভাবি আনিছিলোঁ সৰু সৰু ভাবি আনিছিলোঁ মানে চাওক এইটো কথা ইমানো বেছি সৰু নাছিল আৰু দেখিলে গমেই পাইছোঁ ইমানো সৰু নাছিল কিন্তু 4 কোঁ মানে ভাবিবলগীয়া কথা